বজাৰত যে জুই লাগিছে আপুনি কি কৰিব জুই লাগিলেতো পানী মাৰিব লাগিব ন শুনাচোন অ এই কেকেটাই যে কৈ গ'ল মই জল্লাদৰ কেৰেক্টাৰটো কৰিব লাগিব কেনেকুৱানো কেৰেক্টাৰটো তুমি জাল্লাদ মানে নাজানা আৰে মানে ক্ৰিমিনেল এজনক ডিঙিত ৰছী লগাই টানি দিয়ে যে সেইজনে জাল্লাদ এজন অ পাকলে মোক জল্লাদ হলে কেনেকুৱা দেখিব বাৰু কলা মুজ থকা চুলি দীঘল পাকলে জল্লাদাল নকৰো দেই মোক বেয়া দেখিব কোনে তোৰ দায়িত্ব ললে আপুনি মই কেতিয়া কালি আপুনি এছাই ফোন কৰা নাছে কালি দিয়া আজিৰ পৰা মোৰ দায়িত্ব মই ফোন কৰি তোৰ দায়িত্ব ললো ললে কালিয়ে ললে কেকেটা চাই পেলাই আহকচোন মোৰ ভৰি আছে মোক ঠেলিয়াই গতিয়াই অনা পুৰুষ নিৰ্যাতনৰ কেছ ফেকো মইহে আপোনাৰ ওপৰত মানহানি কেছ ঠুকিম যিটো মানুহে মছলা দায়িত্ব ললে সেই মানুহটো কেছ দিলে মই সুধাই আহিছো মই ফোন কৰিলো কালি কৈছে ছাৰক কৰিছো কৈছে দায়িত্ব লৈছো বোলে লৈছে ৰ'ব মনে মনে থাকক এইবোৰ কথা এটাত ফালৰি নাকাটিব কোনটো এংগলৰ পৰা মোক জল্লাদ নিচিনা দেখে হা এইটো আপুনি মোৰ মুখখনলৈ চাওকচোন মোৰ গাত তই হাত তুলি নাই আপুনি মোৰ মুখখনলৈ চাওক মই জানো কেতিয়াবা আপোনাক হাত তুলিব পাৰো নাই। ঐ কেকেটা হা অফিচিয়েল মোহন কেকেটা তাই মোৰ গাত হাত তুলিছে দম চোতাত তুলিছে যিটো মানুহে মোৰ জীৱন তুলিবলৈ হাত তুলি লৈছে সেই মানুহটোৰ ওপৰত তুমি হাত তুলি দিছা তই মনে মনে থাক ঐ কেকেটা মই সঁচাকে নাই তোলা ৰিজাইন দিম কেকেটা মই চাকৰি ৰিজাইন দিম কেকেটা এনেকুৱা নকৰিব না কেকেটা কেকেটা এইবোৰ নকৰিব মোৰ জিনিয়ৰে মোক হাত তুলিব নহয় মই আপুনি চাকৰি বুজা নাই। পেণ্টটো কিয় খুলিছ আপুনি ৰিজাইন দিবলৈ বেল খুলি দিছে মই পেণ্টটো খুলি দিছো খুলি ৰিজাইন দিয়ে হাঁহি উঠিছে নহয় মোক কান্দিলে হহা নিচিনা লাগে মই ভৰিত ধৰিছো আপুনি মোক এনেকুৱা নকৰিব তই বিস্কুটৰ পেকেটটো কিয় ফালি পেলালি ভিতৰত কি আছে চাইছো তই বাহিৰৰ পৰা দেখাই নাই বিস্কুট কেইটা এছিয়ে ক'ৰ পৰা আনিছে ঠিক নাই কোন এচি তোৰ শইকীয়া চোৰ মই ভিতৰলৈকে নিয়া নাই সি ফালিয়ে পেলালে মই সেইকাৰণে খাই চাইছো ভিতৰত যদি বিহ মিলাই থৈছে আপুনি গম পাইছে এইটো চিল পেক আছিল বিহ কেনেকে মিলাব হামাই মই বিস্কুট এটা কাৰণে আপুনি বহুত কথা পকাই থাকে ছাৰ আপুনি কি এইটো মানে ফুড ইনস্পেক্টৰ আপুনি পিলিঙা পিলিং কিয় কৰিছে চিধা হৈ থাকক আকৌ মুখলৈ নিলে কিয় কোনটোত মিলোৱা আছে আপুনি গম পাব বিহ কালি বাইলুং দৃষ্টিয়ে মাতো এনেকুৱাই আছিলে নে চাহ এই কালজিৰা চাহ খোৱাতে সন্মান দিছ কি হ'ল ঢেল খাই পৰি আছে যে কাম বনো নাইকিয়া হল নহয় চাহ অত পৰি সময়কণ পাৰ কৰি আছো ৰ ইমান হতাশ নহবি কাৰ কপালত কি লিখা আছে কোনে জানে আমাৰ কপালত লিখিও লাভ নাই নহয় চাহ যিডাল গৰম পৰিছে কিবা লিখিলেও ঘামত মচ খাইহে যাব এৰা দে কব নোৱাৰি কোনোবাই যদি কপালৰ ভিতৰৰ ফালৰ পৰা ৰাজভোগেই লিখি থৈছে মানে চাহ তই যদি কালিলৈ পঢ়িলে মিনিষ্টাৰে হৈ যা কোনে জানে মিনিষ্টাৰ মই মিনিষ্টাৰ না মই যাম মই নিজে বস্তুটো চাম যোৱাবাৰতো মই নাছিলো ন সেইবাৰ গম পাইছো মই নিজে বস্তুটো চাম ঠিক আছে হেল্ল' হয় না এটা কাম কৰক মানুহখিনিক পজিটিভ আপোনালোকে 3টা বজাত মাতি দিয়ক মই 4টা বজাত পাই যাম না যাওঁতেতো 1 ঘণ্টা লাগিবই ন ঠিক আছে
হেল্ল' 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 নাই ইয়াতে ফোন বহুত আছে ধৰোঁতে সময় লাগিব ন ঠিক আছে না বস্তুটো মই নিজে যাম নিজে চাম আপোনালোকে কাৰ ওপৰত ভৰসা নকৰিব মই বস্তুটো এবাৰ নিজে চাম ঠিক আছে হেল্ল' কোনে কৈছে গীতা খুৰী কিমান আছিলে 25,000 না মাফ এইটো পইচা এবাৰ মাফ ঠিক আছে বাবা এটা এমাজি দিম দিবা তাৰমানে তই মিনিষ্টাৰ হৈয়ে গলি কেঁচাই ক'লে মোক কেঁচাৰে হলি তই মিনিষ্টাৰ হ'ব নোৱাৰা নহয় কিন্তু মই হ'ম মিনিষ্টাৰ হোৱা ইমান সহজ পাইছা ইমান টানো নহয় নেকি হালা তই মিনিষ্টাৰ হলে দেশখনৰ অৱস্থা কি হ'ব হিংসা কৰিছে হাঁহিছে হাঁহক মোহনে যেন দাঁত চেলালেও কেয়াই নকৰিছে আপোনাক যেন মিনিষ্টাৰ হোৱাৰ পিছতহে লগ পাই আছো ছাৰ মোটামুটি গোটেই ষ্টাফটোৱে আছে আৰু ক'ত থানাত কমলহে আহিব আহি নাই ঘৈণীয়েকক আকৌ সেই ভাতকেইটা বনাই দি থৈ আহিব লাগে নহয় মই সুধিছো আপোনাক এইবোৰ নাই সোধা চা থানা যে গোটেই সোপা জ্বলি পকি মৰিছে আপুনি গম পাইছেনে চা কিয় মই মিনিষ্টাৰ হলো যেন তই মিনিষ্টাৰ হলি কিয় হাঁহিছে নাৱতটো এইটো ঐ মোক নাৱত বুলি কৈছ ইটো কথা সিটোক লগাইছে সিটো কথা ইটোক লগাইছে চব কথা সি আচাই চাই লগাইছে নতুনকে এইটো কি অভ্যাস হৈছে নাই একদম মানে এই, এৰক। সি মিনিষ্টাৰৰ ভাও দিলেই আপুনিহে তাৰ মাথাত ফুকটো বঢ়াই দিছে কালজিৰাৰ পেটত পেলো মূৰত পোক সেইটো তাৰ জন্মৰে এইবিলাক কথা কব নোৱাৰিতো তেৰাৰ কৃপা থাকিলে লাইফে টাৰ্ণ লৈ ল'ব পাৰে কালিলে পৰহিলে তই মিনিষ্টাৰ হৈ যাব পাৰ আমি মিনিষ্টাৰ হ'ম এই চুজ প্ৰথমে ঘৰতে আহি 2-3 জনে এনেই ধৰিব বোলে আপুনি খেলক আমাৰ সমষ্টিৰ পৰা উঠক ভোলা ভাই মোলা উঠি দিলি বিপুল ভোটত জিকি গলি মিনিষ্ট্ৰী কি বোলে প্ৰতিৰক্ষা মন্ত্ৰী সুস্মিতা সেন ৰাইজৰ বিপুল ভোটত সুস্মিতা সেন শুৱে বাৱে চিকিউৰিটি এয়া মঞ্চ উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী সুস্মিতা সেন হেলিকপ্টাৰত আহি আছ তই হাই হাই গোটেইজনী ফুলি গংগাটো মোহনো মিনিষ্টাৰ হ'ব তুমিও মিনিষ্টাৰ হ'বা বাকলি ব্ৰেইনডাল বেয়া হৈছে নেকি তোমাৰ এইটো কি ব্ৰেইন বেয়া হোৱা কথা বাইদেউ গণতান্ত্ৰিক দেশত সকলোৰে ৰাজনীতিত ভাগ লোৱাৰ অধিকাৰ আছে একো ঠিক নাই কালিলে তই মিনিষ্টাৰ হৈ যাব পাৰ উজনি অসমৰ বাকলি মই আকৌ মিনিষ্টাৰ হ'বগে পাওঁ এই বাকলি ঘৰৰ কাষৰ কাৰোবাৰ অসুখ মনে সহিব পৰা নাই 2 পইচা দি সহায় কৰিছ কথাটো গাঁও ফাটি গৈছে ধৰিলে ৰাইজে বোলে এহে অসমৰ বীৰাংগনা পঞ্চায়তত উঠাই দিলে পাৰ হৈ গলি জিলা পৰিষদ উঠাই দিলে পাৰ হৈ গলি বিধানসভাৰ মজিয়া পালিগৈ পাৰ হ'ব নালাগে বহিল বিউটি বাইলুং জিন্দাবাদ 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 বিউটি বাইলুং জিন্দাবাদ 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 নমস্কাৰ নমস্কাৰ আপুনি কি মিনিষ্টাৰ বিস্কুট মিনিষ্টাৰ খাদ্যমন্ত্ৰী সেইকাৰণে বিস্কিট লৈ আছে আপুনি আদেশ লগাইছে আপুনি কি মিনিষ্টাৰ মই ৰিপৰ্টাৰ হয় আপোনাৰ ইণ্টাৰভিউ ল'বলৈ আহিছো ইণ্টাৰভিউ নহয় ইণ্টাৰভিউ টিভিত ওলাইছো হয় দিম মই ইণ্টাৰভিউ দিম অ'কে বজাৰত যে জুই লাগিছে আপুনি কি কৰিব জুই লাগিলেতো পানী মাৰিব লাগিব ন সেইটো কোৱা নাই বজাৰত যে জুই চাই দাম সেইটো কৈছো জুই আৰু চাই বজাৰত কোনে বেচিছে মই সুধিছো যে বস্তুবিলাকৰ দাম বাঢ়িছে কমাবলৈ আপুনি কি কৰিব নহয় চাওক এতিয়াতো আপোনালোকে বস্তুবিলাকৰ দাম বঢ়াটো দেখিছে কিন্তু মানুহবিলাকে যিটো হাৰত বস্তুবিলাক খাইছে বস্তুবিলাক নাটনি হৈছে গতিকে বস্তু খালেতো দাম বাঢ়িবই ন আৰে খাবতো লাগিব সেইবুলি দাম বঢ়াব নি কমাব লাগিছিল কেনেকে কমাব
বহুত বেছি প্ৰশ্ন কৰি আছে নিমিষা এটা কিমান প্ৰশ্ন সুধিছে সুধিমে বজাৰত কলা বেপাৰীয়ে উৎপাত বঢ়াইছে কলা বেপাৰীয়ে দাম বঢ়াইছে আপুনি কি কৰিব কলা বেপাৰী বিলাক ধৰি জেলত ভৰাই মাত এটা নতুনকে বগা বেপাৰী এপইণ্টমেণ্ট দিব লাগিব নাই 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 কামত গাফিলতি কৰিলে মই সহ্য নকৰো জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী 24 ঘণ্টা মই যিদৰে দৌৰি আছো আপোনালোকো সেইদৰে দৌৰিব লাগিব এখন শক্তিশালী অসম গঢ়িম আমি শুনক 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 এই 5 বছৰে পঞ্চায়তে 5 লাখ বৃক্ষৰোপণ হ'ব লাগিব অন্নদাতা কৃষকে VVIP আসন পাব লাগিব আৰু ধৰ্ষণৰ বিৰুদ্ধে আমি কঠোৰ হ'ম লাগিলে সুট অৰ্ডাৰ দি দিম আৰু 4 নম্বৰ শুনক ছচিয়েল মিডিয়াত যিসকলে মানুহক মানসিকভাৱে টৰ্চাৰ কৰে তেখেতসকলৰ ওপৰত আমি কঠোৰ হ'ম কি কৰিম আমি তেওঁলোকক আমি মিউনিচিপালিটি জাবৰ পেলোৱা কামত লগাম ফেচবুকত সমাজ কল্যাণ নহয় কৰ্মই দিহে সমাজ কল্যাণ য়েছ বা কি কৰি আছে এয়া মানুহবোৰ এলেহুৱা হৈছে ছাৰ এই এলাহ ভাঙি চবকে কৰ্মমুখী কৰি তুলিব লাগিব আপুনি কৰি আছে কি মই দৌৰি আছো মই আৰু দৌৰিম মোৰ লগতে বাকী সকলোকো শ্ৰদ্ধাৰ দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ দৰে দৌৰাম শুনক নাই ফালিব আপুনি যাওঁ এতিয়া গৈ সেইটোহে হ'লগৈ আপোনাৰ ঘৰ পাকঘৰটো চাব লাগিব আহক ৰচোন মোৰ ঘৰৰ পাকঘৰটো কিয় চাব লাগে তই চাওক আপুনি ঘৰত কিমান বজাৰ কৰি থৈছে সেইটোতো মই জানিব লাগিব ন মই ঢেৰ বজাৰ কৰি থৈছো কিন্তু তই চাবি কিয় মোৰ পাকঘৰটো আপোনাৰ নিচিনা মানুহৰ কাৰণে আজি বজাৰত দাম বাঢ়িছে কি ফাল্টু কথা কবলৈ আহ মোৰ জহত বজাৰত দাম বাঢ়িছে হে কি হ'ল গাৰ্গদা চোৱাচোন মোৰ জহত বোলে বজাৰত দাম বাঢ়িছে দম চেটত বাঢ়িছে আপোনাৰ নিচিনা মানুহৰ কাৰণে যে বজাৰ একাচিটি বাঢ়িছে স্কাৰচিটি বাঢ়িছে কথা শুনিছা তাৰ কথা শুনিছা এতিয়াৰ পৰা মই নতুন নিয়ম কৰিছো বেছি পইচা থাকিলে বেছি বজাৰ কৰিব নোৱাৰি যিমান মানুহ সিমানহে বজাৰ কৰিব পাৰিব বাহ বেলেগ মিনিষ্টাৰ চোন আপুনি চাওক বেলেগতো হ'বই লাগিব ন এতিয়া মানে মই কিছুমান নতুন হেৰি বনাই আছো হেৰি মানে চিষ্টেমটো বনাই আছো এতিয়া নতুনকে মাত এটা কিছুমান নিয়ম আহিব